গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মিস্টাৰ সৌৰভ ব্লগছ বন্ধুসকল বহুত দিনৰ পিছত আজি আকৌ কৃষ্ণ মটৰ্ছত মই আহিছোঁ ভিডিঅ' এটা বনাম বুলি কয় ছেকেণ্ড হেণ্ড বাইকৰ তো আপুনি চাই থাকক ভিডিঅ'টো কি বাইক আছে আৰু ৰিফাইনেন্সৰ ফেচিলিটিও আহি গ'ল বৰ্তমান তো কোনখন গাড়ী কিমান ডাউন পে'মেণ্ট দিলে ওলাব চাই থাকক আপোনালোকে তো বন্ধুসকল আপোনালোকে দেখিছে বাইকৰ ষ্টক ফুল আছে আজি চানডে কাৰণে অলপমান সোমাই থোৱা আছে গুদামত তো ডিপু পইচা আছে ডিপু পইচা কৈ দিব কোনখন বাইকৰ কিমান দাম আৰু কিমান ডাউন পে'মেণ্ট দিলে ওলাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ডিপু পইচা ভালে আছা ভালে আছো ভালে আছা নগা বাকী গাড়ী পাতি চেল কেনেকৈ হৈছে কোৱা চেল মোটামুটি হৈছে ন মাৰ্কেটে দিয়া বাকী ফাইনেন্সৰ ফেচিলিটিটো আহি গ'ল ফাইনেন্স হ'ব বাৰু মানে কম দামীকেইটা নহয় তোমাৰ দামীকেইটা হ'ব ন ঠিক আছে অলপ কৈ দিয়া তুমি কোনখন গাড়ী কিমান ডাউন পে'মেণ্ট দিলে ওলাব প্ৰথমে আমি আৰম্ভ কৰোঁ ক্লাছিক 350 পৰা তো ক্লাছিক 350খন কিমান চনৰ হয় আৰু কিমান চলিছে দিব পইচা সোধোৱা হওক এইখন 2019 মডেল হয় এইখন ৰানিং 39 হয় আৰু এইখনৰ ৰেট আহি যাব 1,10,000 1,10,000 ফাইনেন্স হ'ব নে নাই ফাইনেন্স হৈ যাব ন 39,000 চলিছে মানে এইখন নহয় জানো অ'কে তো নেক্সট আৰু এখন ক্লাছিক 350 আছে এইখন 2000 মডেল 2019 হয় এইখনৰ ৰেট আহিব 1,10,000 41,000 নহয় জানো এইখন ফাইনেন্স হ'ব নে নাই ফাইনেন্স হৈ যাব তো মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব কোৱা মিনিমাম 40 ওপৰত দিব লাগিব 40,000 ওপৰত দিলে ভাল আৰু ন তো ঠিক আছে আৰু এখন আছে FZ হয় তো এইখন কিমান চনৰ হয় কোৱা এইখন 2020 ৰ হয় এইখনৰ ৰানিং 33 আৰু এইখনৰ ৰেট আহিব 68,000 ন ঠিক আছে তো নেক্সট আৰু এখন আছে TVS ৰেডিয়ন তো দিব পইচা কোৱা কিমান আহিব এইখন 2020 ৰ মডেল হয় আৰু এইখনৰ ৰানিং 25 মান হৈছে 25,000 ন এইখনৰ ৰেট আহিব 55,000 আৰু নেক্সট আৰু এখন আছে সুপাৰ স্প্লেণ্ডাৰ BS4 2016 মডেল ন ৰানিং 35,000 ৰানিং হৈছে 55,000 ওকে ওকে যদি চৌধুৰী ব্লগছ চাই পেলাই আহে তো নিশ্চয় ডিছকাউণ্ট কৰি দিব দৰ্শকক আৰু ওপৰত নাম্বাৰ দিয়া আছে বন্ধুসকল ডিপু পইচা নাম্বাৰ দিয়া থাকিব তো আপুনি কণ্টেক্ট কৰি ল'ব বন্ধুসকল আৰু নেক্সট আৰু এখন আছে ছুপাৰ স্প্লেণ্ডাৰ দেখিব পাৰিছে 2018 মডেল হয় আৰু এইখনৰ ৰানিং 38 হয় আৰু এইখনৰ ৰেট আহিব 58,000 এইখনৰ ফাইনেন্স হ'ব নে নাই এইখন নহয় ফাইনেন্স নহয় ন তো বাকী ইঞ্জিনৰ কণ্ডিশ্যন কেনেকৈ অলপমান কৈ দিয়া ওৱান হেণ্ড গাড়ী ইঞ্জিন গেৰেণ্টি আছে হয় চিল হয় ন অঁ ঠিক আছে তো এইখন পালচাৰ 220 হয় তো বন্ধুসকল এইখনৰ দাম কিমান দিব পইচা সোধোৱা হওক দিব পইচা কৈ দিয়া দাম আহিব আপোনাৰ 75,000 ন 2018 মডেল ৰানিং 38,000 হয় এইখনৰ ফাইনেন্স হ'ব নে নাই এইখন নহ'ব ন ওকে ওকে আহিলে কিবা ডিছকাউণ্ট এটা কৰি দিবা ডিছকাউণ্ট হৈ যাব বাৰু আহিলে ওকে তো আৰু এখন আছে ছুপাৰ স্প্লেণ্ডাৰ আপোনালোকে দেখিব পাৰিছে ব্লেক এণ্ড হোৱাইটত আছে ছুপাৰ স্প্লেণ্ডাৰ ইঞ্জিনৰ কণ্ডিশ্যন একদম টনাটন তো বন্ধুসকল আপোনালোকে যদি লয় ওপৰতে নাম্বাৰ কণ্টেক্ট কৰক এইখন 2019 মডেল হয় আৰু এইখনৰ ৰানিং 30,000 আৰু এইখনৰ ৰেট আহিব 60,000 হয় আহিলে কিবা এটা নেগেচিয়েট হৈ যাব তো বন্ধুসকল এইখন MT হয় তো MT আৰু RS এখন আছে গুদামত থৈ দিছে বন্ধুসকল তো মই এতিয়া সোমাই নাযাওঁ ভিতৰলৈ কিয়নো জেগা স্পেচটো বহুত বেছি কম আছে জেগাটোত তো দিব পইচা ইয়াৰ পৰা সুধি লোৱা হয় MTখন কিমান পৰিব কোৱা এইখন আহিব 145,000 হয় ফাইনেন্স হৈ যাব মডেল 2022 মডেল ৰানিং 26,000 আৰু RSখন নগাঁও ৰেজিষ্ট্ৰেশ্যন কিমান চনৰ হয় কোৱা এইখন 22 হয় এইখন 150 আহিব ডেলাৰ আৰু এইখনৰ ৰানিং 11,000 ৰানিং ন তো ফাইনেন্স হ'ব নাই এইখন ফাইনেন্স হৈ যাব যদি ল'ব আছে ওপৰ নাম্বাৰ কণ্টেক্ট কৰিলে ফাইনেন্স হৈ যাব তো বন্ধুসকল যদি আপুনি ল'ব বিচাৰে তো ওপৰতে নাম্বাৰ কণ্টেক্ট কৰক তো বন্ধুসকল আপোনালোকে দেখিব পাৰিলে কোনখন বাইকৰ কিমান দাম যদি ল'ব বিচাৰে আপুনি বাইক বা স্কুটি এখন তেনে ওপৰতে নাম্বাৰ কণ্টেক্ট কৰক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ